গাইছ মানে কি আজি আমি আমাৰ দোকানখনত যেহেতু কৈ থাকোঁ আমাৰ দোকান দিয়া কথা তো মানে কি আমাৰ দোকানখন মানে কি পায় তো আপোনালোক গোটেইখিনি জনাই আছোঁ আৰু কি হয় মানে এইফালে আমাৰ জিন্তু আছে। তো নমস্কাৰ, বহু দিনৰ পিছত মানে আপোনালোকক মানে লগ পাইছোঁ ভিডিঅ'ৰ জৰিয়তে। বহুদিন মানে ভিডিঅ' চিডিঅ' এনেকৈ বনাব পৰা নাই ব্যস্ততাৰ মাজত। তো ভাবিছোঁ আপোনালোকক ভালদৰে আজি আমি দোকানখন দেখুৱাম। দোকানখনত আমাৰ কি পায়, আচলতে আমাৰ ইয়াৰে যিখিনি কিছুমান মানুহে আমাৰ ভিডিঅ' চাই গম পাওঁ, সেইসকলেও যাতে গম পায় যে আমাৰ দোকানখনত আচলতে কি বস্তু পায়। তো বহুতে সোধে লগ পালে যে তোমালোকে কি দোকান দিছ, কি ক'ত দিছ, গোটেইখিনি বস্তু আমাক সোধে লগ পালে যি দুজন মানে। তো আজি সেইকাৰণে ভাবিছোঁ যে এটা বঢ়িয়াকৈ ভিডিঅ' বনাওঁ আৰু ভিডিঅ'টোৰ জৰিয়তে আমাৰ দোকানখনত কেনেকুৱা কি বস্তু পায়, টেম্পাৰ, কভাৰ, ডিছপ্লে, মোবাইল আদি কি পায় গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমাৰ দোকানখনৰ যিটো মানে অলপ ভিতৰৰ পৰিৱেশটো আমাৰ সৌৰভে দেখুৱাই দিব। তাৰে পিছত আমি এটাকৈ বস্তু ক'ম যে আমাৰ দোকানখনত আচলতে কি পায় আৰু ধৰি লওক কেনেকুৱা কি অফাৰ আছে, কেনেকুৱা কি কমত মানে আমাৰ বস্তুবিলাক দিয়া হয়, সেই গোটেইখিনি বস্তু আপোনালোকক দেখুৱাম। এতিয়া সৌৰভে গোটেই ভিতৰৰ পৰিৱেশটো দেখুৱাই দিব, চাই লওক। এতিয়া আপোনালোকক সৌৰভে আমাৰ গোটেই দোকানখনৰ ভিতৰটো দেখুৱালে। তো আপোনালোকে হয়তো ধৰিব পাৰিছে আমাৰ দোকানখন আচলতে কিহৰ। তো এতিয়া মোৰ হাতত আছে এইবিলাক ইয়াৰবাডছ হয়। তো ইয়াতে ৰিয়েলমি, নাথিং, বট আদি সকলোৰে ইয়াৰবাডছ পোৱা যায়। তো এইটো হৈছে ৰিয়েলমি বাডছ T200 লাইট। তো এইটো যদি আপোনালোকে অনলাইনত চেক কৰিবলৈ যায় তেতিয়াহ'লে আপোনালোকৰ 1300 to 1500 টকাৰ ভিতৰত আহি যাব। কিন্তু আমাৰ ইয়াতে আপোনালোকে 25% ডিছকাউণ্ট পাব এই ৰিয়েলমি বাডছ T200 লাইটত। আৰু এতিয়া আমাৰ তাত আছে এইটো বটৰ হয়। তো এইটো আপোনালোকে অনলাইন প্ৰাইচ চেক কৰিব, অনলাইনতকৈ বহুত কমত দিয়া যাব। আমাৰ এইটো বটৰ হয়। তো এইটোত আপোনালোকৰ মিনিমাম আপোনালোকৰ 10 to 15% ডিছকাউণ্ট থাকিব এই বটৰ ইয়াৰবাডছৰত। আৰু আমাৰ তাত আছে এইটো CMF নাথিঙৰ হয়, একদম অৰিজিনেল, কোনো ধৰণৰ কপি নহয়। আপোনালোকে আমাক বিশ্বাস কৰক, এইটো কপি নহয়, একদমেই ৰিয়েল হয়, অৰিজিনেল হয়। তো এইটো CMF-ৰ নাথিংটো আপোনালোকে অনলাইন প্ৰাইচ চেক কৰিব। অনলাইন প্ৰাইচ চেক কৰিলে আপোনালোকক 2500 ৰুপিছত পাব। কিন্তু আমাৰ ইয়াতে আপোনালোকে 35% ডিছকাউণ্টত পাব। তো এইটো CMF-ৰ নাথিং হয়। আৰু আনফালে আমাৰ লগত আছে এইটো ৰিয়েলমি বাডছ ৱায়াৰলেছ 3 নিউ। এইটো আপোনালোকে যদি অনলাইনত চেক কৰিবলৈ যায় 1299 টকা। কিন্তু আমাৰ ইয়াতে আপোনালোকে পাব মাত্ৰ 899 টকাত। কিমান পাৰ্চেণ্ট আপোনালোকক ডিছকাউণ্ট দিছোঁ আপোনালোকে নিজে কেলকুলেট কৰি চাব। তাৰে পিছত সকলো ধৰণৰ ইয়াৰবাডছ আমাৰ ইয়াতে এভেইলেবল। কেতিয়াবা যদি আমাৰ ইয়াত নাথাকে আপোনালোকে অৰ্ডাৰ কৰিলে পাই যাব। তো এতিয়া আপোনালোকক ইয়াৰবাডছৰ কালেকশ্যনখিনি দেখুৱালোঁ। এতিয়া আপোনালোকক আমি যিবিলাক ডিছপ্লে আছে, ডিছপ্লেৰ আপোনালোকক কথাখিনি ভালদৰে কৈ আছোঁ, আপোনালোকে চাই থাকক। তো গাইছ মানে কি জিন্তু তই ইয়াৰবাডছৰ কথাখিনি কৈ দিলাক। তো এইবাৰে আমাৰ ডিছপ্লে মানে কিমানৰ পৰা আহে ষ্টাৰ্টিংটো আমাৰ জিন্তু কৈছে। তো আমাৰ ডিছপ্লে হৈছে ষ্টাৰ্টিং হৈছে 999 ৰুপিছত আমাৰ ডিছপ্লে আমাৰ ইয়াত পোৱা যায়। তো সকলো ধৰণৰ ডিছপ্লে 999ত দিব নোৱাৰিব পাৰোঁ, কিন্তু যিমানখিনি পাৰোঁ চেষ্টা কৰিম। তো আমাৰ ইয়াত ষ্টাৰ্টিং প্ৰাইচ হৈছে ডিছপ্লে 999 টকাৰ পৰা আমাৰ ইয়াতে ডিছপ্লে ষ্টাৰ্টিং প্ৰাইচ। আপোনালোকক ডিছপ্লে দেখুৱালোঁ, ইয়াৰবাডছ দেখুৱালোঁ। আৰু আমাৰ ইয়াতে মানে ছেকেণ্ড মোবাইলো পাব। এইবিলাক মোবাইল হৈছে আপোনালোকৰ মাত্ৰ 2999 পৰা আমাৰ ইয়াত মানে কি এইবিলাক ষ্টাৰ্টিং প্ৰাইচ হয়। এইটো ৰিয়েলমি C21Y। তো এনেকুৱা ধৰণৰ বহুত আমাৰ ছেকেণ্ড মোবাইল আছে। হয়তো আমাৰ ইয়াতে ষ্টক নাই, কিন্তু আমি ধৰি লওক আপোনালোকে আমাক যদি কয় যে ছেকেণ্ড মোবাইল, তেতিয়াহ'লে পাই যাব। কিন্তু আমাৰ ইয়াত এইটো মোবাইল ষ্টক আছে C21Y। এনেকুৱা বহুত ধৰণৰ আমাৰ ছেকেণ্ড ফোন আছে। তো আপোনালোকে ছেকেণ্ড মোবাইলো আমাৰ ইয়াতে পাব। আৰু যদি আপোনালোকক ধৰি লওক একদম কম দামৰ ফোন লাগে তেতিয়াহ'লে আপোনালোকৰ 2000ৰ ভিতৰত আপোনালোকে ছেকেণ্ড মোবাইল পাই যাব। আৰু যদি আপোনালোকক বিচাৰে যে নতুন মোবাইল লাগে তেতিয়াহ'লে আমাৰ ইয়াত নতুন মোবাইলো পাব। কিন্তু আপোনালোকে নতুন মোবাইল লাগিলে আপোনালোকে একদিন আগত মানে
আগত জনাব লাগিব, তেতিয়া আমি মানে আপোনাক বস্তুটো দিব পাৰিম মানে। তো আমাৰ ইয়াত সকলোখিনি এভেইলেবল পাব, যিখিনি মোবাইলৰ এচেছৰিজ গিফ্টৰ সামগ্ৰী সকলোখিনিয়ে পাব। আমাৰ ধৰি লওক যেনেকৈ এনেকুৱা যিকোনো ধৰণৰ আপোনালোকে কভাৰ আপোনাৰ মোবাইলৰ বাবে, ধৰি লওক এইটো আপোনাৰ আছে এনেকুৱা ধৰণৰ যিকোনো কভাৰ আপোনালোকক যেনেকুৱা ধৰণৰ কভাৰ লাগে কভাৰ পাব। বেটাৰী হওক, বেটাৰী চেঞ্জ কৰে যায় না? বেটাৰী চেঞ্জ কৰে। বেটাৰী চেঞ্জ তো কৰে মানে আমাৰ ইয়াত মানে সকলো ধৰণৰ মোবাইলৰ এচেছৰিজ পোৱা যায়, যেনে কভাৰ, টেম্পাৰ, চাৰ্জাৰ, বেটাৰী, ডিছপ্লে, মোবাইল ৰিপেয়াৰিঙো কৰা যায়। সকলো ধৰণৰ মানে কি মানে গোটেইখিনি মোবাইলৰ ৰিপেয়াৰিং এচেছৰিজ পোৱা যায়। তো আৰু লগতে আমাৰ ইয়াত পাৰফিউম আছে। পাৰফিউম ধৰি লওক আপোনালোকৰ এতিয়া দেখুৱাই দিছোঁ। ধৰি লওক এইবিলাক পাৰফিউম আছে, বহুত ধৰণৰ পাৰফিউম আছে, সৌৰভে দেখুৱাই দিব। তো এতিয়া দেখুৱাই দিছোঁ, এইবিলাক পাৰফিউম আছে, সকলো ধৰণৰ পাৰফিউম। এইবিলাক আপোনালোকৰ এইটো পাৰফিউমৰ দাম আছে, আপোনালোকে প্ৰাইচটো চেক কৰি ল'ব, 350 টকা। কিন্তু আমাৰ ইয়াত মাত্ৰ আপোনালোকে 300 টকাত পাব। এইটো আপোনালোকৰ ডেনভাৰৰ হয়, 299 ৰুপিজ আছে, মাত্ৰ আমাৰ ইয়াতে পাব 249 ৰুপিজত। আপোনালোকৰ 50 টকা আমাৰ ইয়াত মানে ৰেহাই দিমেই। যিকোনো পাৰফিউম ল'লে আপোনালোকক 50 টকা আমাৰ ইয়াত ৰেহাই দিয়া হ'ব। তো তাৰে উপৰি আপোনালোকে ধৰি লওক কেতিয়াবা কিছুমান ধৰি লওক পাৰফিউমত আপোনালোকে 100 টকা ডিছকাউণ্ট পাব পাৰে, 50 টকা পাব পাৰে। কিন্তু আপোনালোকে আমাৰ ইয়াত যিকোনো পাৰফিউম ল'লে 50 টকা ডিছকাউণ্ট আপোনালোকে এনেই পাই যাব। তো এইবিলাক আপোনালোকৰ সৰু ল'ৰা ছোৱালীৰ কেতিয়াবা বাৰ্থডেত দিবৰ কাৰণে এইবিলাক গিফ্টৰ সামগ্ৰী পোৱা যায়। এইবিলাক হৈছে মাত্ৰ আপোনালোকে 199 ৰুপিজত পাই যাব আমাৰ ইয়াতে। তাৰে উপৰি যদি আপোনালোকক কেতিয়াবা এনেকুৱা ফটো ফ্ৰেম, যিবিলাক আমাৰ ইয়াতে জুবিনদাৰ ফটো দি থৈ দিছোঁ আমাৰ দোকানৰ কাৰণে এইটো। তো এনেকুৱা ধৰণৰ আপোনালোকক বহুত ধৰণৰ কালাৰ চেঞ্জ হৈ থাকিব, কাৰণ এতিয়া আপোনালোকে দেখা নাপাব, কাৰণ বেটাৰী ভৰাব পাৰে, আপুনি ইয়াতে তাৰ কাৰেণ্টত লগাব পাৰে, আপুনি যেনেকৈ তেনেকৈ লগাব পাৰে। তো এইটোৰ দাম হৈছে আমাৰ ইয়াতে মাত্ৰ 399 ৰুপিজত পাই যাব, ফটো উইথ ফটো সৈতে। আৰু এইফালে আপোনালোকৰ যদি ধৰি লওক এনেকুৱা লাভৰ দৰে লাগে, তেতিয়াহ'লে মানে গাৰ্লফ্ৰেণ্ডক দিয়াৰ কাৰণে যদি আপোনালোকে লাগে, তেতিয়াহ'লে এইটো আছে আমাৰ ইয়াতে। এইটো মাত্ৰ আপোনালোকে পাই যাব 399 ৰুপিজত আমাৰ ইয়াতে পাই যাব। তো গাৰ্লফ্ৰেণ্ড যদি আছে এইটো লৈ যাব। আৰু তাৰে পিছত আপোনালোকৰ যদি মানে নতুনকৈ কাৰোবাক প্ৰপ'জ কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আমাৰ ইয়াতে গোলাপ আছে, গোলাপটো আমাৰ পৰাই দি দিম। তো মানে গাইজ এইটো যদি আপোনালোকে লৈ যায়, তাৰপিছত এইটো আমাৰ পৰা গিফ্ট দি দিম আপোনাৰ গাৰ্লফ্ৰেণ্ডক দিব পাৰিব। তো যিয়ে নহওক, বাকী আপোনালোকে আৰু দেখা পালে আমাৰ কালেকশ্যনখিনি গোটেইখিনি আপোনালোকক দেখুৱালোঁ। ধৰি লওক আমাৰ ইয়াতে ফটো ফ্ৰেমৰ কালেকশ্যন চাব। তো এনেকুৱা ফটো ফ্ৰেম পাব আপোনালোকে। মাত্ৰ এইটো ফটো ফ্ৰেমৰ দাম হৈছে উইথ ফটো সৈতে আপোনাৰ 179 ৰুপিজত এই ফটো ফ্ৰেমটো পাই যাব। আৰু লগতে এইটো আছে আপোনালোকৰ, এইটো ফটো ফ্ৰেম পাই যাব 349 ৰুপিজত উইথ ফটো পাই যাব আপোনালোকে। তো এনেকুৱা ধৰণৰ আছে। আৰু যদি বোলে আপোনালোকক এনেকুৱা ধৰণৰ গ্লাছৰ লাগে, তেতিয়া গ্লাছৰ এনেকুৱা ফটো ফ্ৰেম পাই যাব। তো গাইছ আপোনালোকে গমে পালে কি পায় আমাৰ তাতে। তো গোটেইখিনি বঢ়িয়াকৈ আপোনালোকক দেখুৱাই দিলোঁ। আৰু আপোনালোকে আমাৰ তাত আহিব, ভাল আমি ডিছকাউণ্ট দিবলৈ চেষ্টা কৰিম। আৰু আমাৰ ইয়াতে নম্বৰটো দিয়াই আছে তলত। কিবা যদি আপোনালোকক ধৰি লওক বস্তু লাগে, আপোনালোকক হোম ডেলিভাৰী আমাৰ দিয়া হয়। যেনেকৈ আপোনাৰ 5 কিলোমিটাৰৰ ভিতৰত, আমাৰ ইয়াতে 5 কিলোমিটাৰৰ ভিতৰত আপোনালোকক হোম ডেলিভাৰী দিয়া হ'ব। যদি আপোনালোকে হোম ডেলিভাৰী আমি সকলো বস্তু দিলে আমি ফিজ লওঁ। কিন্তু যেনেকৈ ইয়াৰবাডছ হওক, আপোনাৰ মোবাইলৰ কিছুমান বস্তু হয় বা ফটো ফ্ৰেম হয়, এইবিলাকত আমি একদমেই ডেলিভাৰী চাৰ্জ নলওঁ। একদম হোম ডেলিভাৰী আপোনালোক পাব। এই তলত দিয়া নম্বৰটোত আপোনালোকে ফোন কৰিব। আৰু যদি কিবা বস্তু আপোনালোকক লাগে বা কিবা সুধিব লগা থাকে, তেতিয়াহ'লে এই তলত দিয়া নম্বৰটোত আপোনালোকে ফোন কৰিব। আৰু আমাৰ এইখিনি যিখিনি ষ্টক দেখিছে, হয়তো কেইদিনমান পিছত আমি আৰু নতুন মোবাইল আমি ইয়াত ষ্টক কৰিম। আৰু ছেকেণ্ড মোবাইলো এতিয়া আমাৰ তাত 1 পিচে আছে। তো যেতিয়া লাগে আমি কাষ্টমাৰক আনি দিওঁ। প্ৰায় আমি 6টা আমি ছেকেণ্ড ফোন বেচিলোঁ। আৰু আপোনালোকক জনাই দিছোঁ, যেনেকুৱা সৰু ফোন নকিয়া হওক, আপোনালোকক জিঅ' ফোন হওক, তো যিবিলাক ফোন লাগে সেইবিলাক ফোনো আমাৰ ইয়াত পাই যাব। জিঅ' বাৰত আপোনালোকে মাত্ৰ 999 টকাত জিঅ' বাৰত পাই যাব। তাৰপিছত আপোনালোকৰ নকিয়া ফোন পাব। যিকোনো সৰু ফোন আমাৰ ইয়াতে এভেইলেবল আছে। এতিয়া সৰুভাৱে দেখুৱাই দিব। এইবিলাক সকলো ধৰণৰ ইয়াতে ফোন আছে। এইবিলাক জিঅ' ভাৰত V2। তাৰপিছত এইটো আপোনালোকৰ এই নকিয়াৰে কিবা হয় আৰু এনেকুৱা বহুত কিবা কিবি মোবাইল আছে ইয়াতে। তো গতিকে সকলো ধৰণৰ সৰু মোবাইল আমাৰ ইয়াতে ষ্টক আছে, আপোনালোকে পাই যাব। তো যিখিনি আপোনালোকক পাৰিছোঁ দেখুৱাইছোঁ। তো আপোনালোকে আহিব বুলি আশা কৰিছোঁ। আৰু সকলোৱে বহুত বেছি ছাপোৰ্ট কৰিব। দোকানখনত আহিব। ড্ৰিম ষ্ট'ৰ এণ্ড অনলাইন চেণ্টাৰ আমদাও চকত আছে। লোকেশ্যনটো আপোনালোকক কৈ দিছোঁ। আমদাও চকৰ পৰা আপোনালোকৰ যোনটো পূব ছাইড হয়, পূব ছাইডত যোৱা ৰাস্তাটোত হয়, জামগুৰি যোৱা ছাইডটোতে হয়। তো ভিডিঅ'টোত দেখুৱাই দিছোঁ আমাৰ চকৰ কোনখিনি জেগাত আমাৰ মানে দোকানখন আছে। তো ভিডিঅ'টোত লগাই দিছোঁ চাওক।
তো মানে গাইজ এইটো হৈছে আমাৰ আমদৰ চুক আৰু আমদৰ চুকৰ পৰা আহি এনেকৈ যোনটো আমাৰ এই জামগুৰি যোৱা ছাইড আছে এই জামগুৰি যোৱা ছাইড আৰু তাৰে কাষতে আমাৰ এইখন মোবাইলৰ দোকানখন তো মানে মোবাইলৰ এচেছৰিজ ড্ৰিম ষ্ট'ৰ এণ্ড অনলাইন চেণ্টাৰ এইখনে আমাৰ দোকান এইফালে আপোনালোকে চুকৰ পৰা আহিলে এই যোনটো জামগুৰি যাওঁ ছাইড আছে এইটো ৰাস্তা জামগুৰি যাওঁ তো এইখিনিতে আমাৰ এই দোকানখন গাইছ মানে কি আমাৰ এটা বাৰ্থডেৰ মানে কি কাপো পোৱা যায় তো এইফালে আমাৰ এইফালে মেমৰি ডাটা কেবল চব আছে না ধৰণৰ পোৱা যায় আৰু লগতে সকলোকে জনাই দিছো আমাৰ যিবিলাক অনলাইনৰ চাকৰি হওক কিবাহৰ হওক সকলোৰে অনলাইন কৰে সেই সকলোবোৰ অনলাইন আমাৰ ইয়াতে কৰা হয় DTP কৰা হয় লগতে ফটো বান্ডিং সকলো ধৰণৰ কাম কৰা হয় যেনেকৈ কাপ প্ৰিণ্টিং সকলো ধৰণৰ কৰা হয় যেনে টি-চাৰ্টত আপোনালোকে প্ৰিণ্ট কৰিব লগা থাকে সেইবিলাকো হৈ যায় গোটেইখিনি আপোনালোকে আমাৰ ইয়াত এভেইলেবল পাব তো সকলোৱে আহিব আশা কৰোঁ সকলোৱে মৰম দিব দোকানখনক সকলোৱে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ ধন্যবাদ আজিৰ ভিডিঅ'টো এইখিনি আছিল আপোনালোকে দোকানলৈ আমাৰ আহিব লগ পাম ধন্যবাদ